Like the previous years, the 33rd Guwahati Book Fair has been a package full of surprises. While on one hand, there is a book based on the journey of an entrepreneur who went on to be a night bus driver, is gaining popularity among the readers, there's another book based on an atheist journey which is gradually gaining popularity among the readers. Held after a gap of 2 years, the 33rd Guwahati Book Fair came as a surprise package for visitors. While on one hand, Rupam Datta's book, Life of a Driver, Cabin or Ipare, has recorded great sales, author Ayub Ali Sharma's stint at writing also turned out to be a head-turner. Ayub's book, An Atheist's Jail Diary, is creating quite a buzz among book lovers at the fair. An Atheist's Jail Diary is Ayub's autobiographical account of his experience of 45 days in jail for being an atheist. কিতাপখন হৈছে মোৰ ব্যক্তিগত যদিও ইয়াক মানে সামগ্ৰিকভাৱে যেটো পৰিবেশ এটা যে ইছলাম ধৰ্ম অৱলম্বী পৰিবেশত মই জন্ম হৈ যেতিয়া ইছলাম ত্যাগ কৰিলো মোক সমাজৰ পৰা একঘৰীয়া কৰিলে মোৰ মা দেউতাক বজাৰ ঘাট কৰিবলৈ বন্ধ কৰি দিলে আৰু এটা সময়ত ধৰ্মানুভূতিত আঘাত কৰা বুলি মোৰ মা দেউতা দাদা মানে তেওঁলোক নিৰপৰাধী তেওঁলোকে কোনো কথাই কোৱা নাছিল ধৰ্ম সম্পৰ্কে তেওঁলোকলৈকে এজাহাৰ দি দিলে এই সামগ্ৰিক কথাখিনিৰে আৰু মই জেললৈ যোৱাৰ পিছত জেলৰ ভিতৰত এজন নাস্তিকক কেনে দৃষ্টিৰে চায় যে নাস্তিকবোৰেই বেছি অপৰাধী ৰেপিষ্ট মাৰ্ডাৰাৰবোৰ যেন অপৰাধী নহয় চোৰবোৰ যেন অপৰাধী নহয় মোক সেই যে চোৰবোৰে ৰেপিষ্টবোৰে যে মোক জেলৰ ভিতৰত অত্যাচাৰ কৰিছিল নামাজ পঢ়াবলৈ বাধ্য কৰিছিল আৰু জেলৰ ভিতৰত আসলতে কি ঘটনা ঘটে কেনেকুৱা ব্যৱহাৰ সেই গোটেই ঘটনাখিনিয়ে মই নাস্তিকৰ জেল ডায়েৰীত লিখিছোঁ আৰু মোক বহুতেই তাৰ মানে প্ৰশ্ন কৰে মই কিয় বিশ্বাস নকৰোঁ কিয় ইছলাম ত্যাগ কৰিলোঁ এনেবোৰ প্ৰশ্ন মই জেলৰ ভিতৰতো পাইছোঁ আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ মই সেই কথোপকথনৰ মাজেৰে মানে জেলত যেনেকৈ দিছিলোঁ মানুহক তেনেকৈ কিতাপখনতো আছে Born to a Muslim family in Assam's Bongaigaon district, Ayub lost his belief in religion at a very young age and chose to add Sharma to his parental name. Ayub's decision to turn into an atheist was criticized by many. This also led to a case filed against him, followed by jail time of 45 days. তাৰ পিছত মোক যেটো জেলৰ দিছিলে যে ধৰ্মানুভূতিত আঘাত আৰু মই বেলেগ এটা ধৰ্মৰ সম্প্ৰদায়ৰ মানুহৰ লগত কাজিয়া লগাই দিয়াৰ চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত মোৰ অশিক্ষিত মা দেউতাইও মোক সহায় কৰা বুলি মোৰ মা দেউতাকো মেৰিয়াই লৈছিল কিন্তু পিছত আইনে মোৰ মা দেউতাক মানে কোনো প্ৰকাৰে জড়িত নহয় বুলি উল্লেখ নিৰপৰাধী বুলি ঘোষণা কৰিছে নাস্তিকৰ জেল ডায়েৰী আয়ুব আলী শৰ্মাৰ কলমত যি শব্দ প্ৰতিফলিত হৈছে আমি সঁচাই কিতাপখন মই অকমান পঢ়িছোঁ আৰু সেই অকমান পঢ়িয়ে মোৰ হৃদয়ত যি স্পৰ্শিত হৈ গৈছে তো ক'বলৈ গ'লে হেতুৰ হিচাপত পাঠকৰ যি সমাদৰ পাঠকৰ যি উৎসাহ পাঠকে যি মৰম দিছে তাক আমি এজন কিতাপ বিক্ৰেতা হিচাপে ক'বই লাগিব আৰু বিশেষকৈ শংকৰদেৱ কিতাপঘৰত নাস্তিকৰ জেল ডায়েৰী কিতাপখন 100% উপলব্ধ প্ৰথম অৱস্থাৰ পৰা আজিলৈকে আৰু কিতাপখনৰ বিক্ৰী প্ৰায় 90% বুলি ক'ব পাৰি 90%ই ইয়াৰ বিক্ৰী হৈছে লগতে পাঠকে যিদৰে আমাক ফোন কৰি কৈছে যে নাস্তিকৰ জেল ডায়েৰীখন হ'ব নেকি আৰু আমি এটাই কথা কওঁ যে হয় হ'ব আৰু কৈছে যে বোলে আমাক 5টা কপি লাগে আমাক 10টা কপি লাগে মই কৈছোঁ আপোনালোকে আহক আপোনালোকে যিমান কপি বিচাৰে আমি ইয়াত আপোনালোকক হাতত তুলি দিবলৈ প্ৰয়াস কৰিছোঁ তো সেইটো হিচাপত নাস্তিকৰ জেল ডায়েৰী মই পঢ়ি মোৰ নিজৰ অনুভৱ যে এজন পাঠক হিচাপে মই যদি কওঁ নাস্তিকৰ জেল ডায়েৰীত আপোনালোকে এবাৰ পঢ়ক আৰু সেই শব্দৰ যি কামিহাৰ ফলা যি ভাষা সেইবিলাক আপোনালোকে এবাৰ নিজেই অনুভৱ কৰক যে ধৰ্ম নামত মানুহ কিমান তললৈ যাব পাৰে তো গতিকে সেয়াই ক'লোঁ আৰু ইয়াৰ বৰ্তমান পাঠকৰ সমাদৰ অধিক বুলি ক'ব পাৰি An Atheist Jail Journey by Ayub Ali Sharma has sold over 400 copies at the Guwahati Book Fair now. To know more about the experiences that he has shared in the book, you need to get yourself a copy of the book from Shankardev Bookstall here at the Guwahati Book Fair. This is all for the story. This is Mosumi reporting for East Mojo. Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.